নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আমি আজি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ খুব গুৰুত্বপূৰ্ণ টপিক এটি লৈ আহিছোঁ আৰু এইটো হৈছে হিমালয়ান ৰিভাৰ সিস্টেম অৰ্থাৎ হিমালয়ান ৰিভাৰ সিস্টেমৰ অন্তৰ্গত তিনিটি প্ৰধান নদী অৰ্থাৎ সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ নদীক আমি বিস্তাৰিতভাৱে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে আৰু আজি আমি ইয়াত আমাৰ অৰ্থাৎ এৰিয়া 2.0 এছএছচি জিডি আৰু আসাম পুলিচ টেটকাম ৰিক্ৰুইটমেণ্ট সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ অৰ্থাৎ আমি যিখিনি গুৰুত্বপূৰ্ণ পইণ্ট এই ৰিভাৰক লৈ পেলাই আৰু এইবিলাকৰ উদ্গম স্থল ক'ত আৰু ক'ত গৈ পেলাই শেষত মিলে এইখিনি সম্পূৰ্ণভাৱে আলোচনা কৰিছোঁ তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক হিমালয়ান ৰিভাৰ ছিষ্টেম দ্য হিমালয়ান ৰিভাৰ ছিষ্টেম অৰ্থাৎ হিমালয় নদী ব্যৱস্থা আৰু আজি আমি হিমালয় নদী ব্যৱস্থাৰ যিখিনি গুৰুত্বপূৰ্ণ নদী সেইসমূহৰ বিষয়ে আমি আলোচনা কৰিম আজি টোটেল আমি তিনিটা নদীৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা এইখিনি খুব গুৰুত্বপূৰ্ণ নহয়নে আৰু চাওঁচোন আমি হিমালয়ৰ পৰা যিখিনি নদী বৈ আহিছে সেইবিলাকক লৈ পেলাই আজি আমি ভিডিঅ'টোত ডিছকাছ কৰিম তো প্ৰথমতে চাব যে হিমালয়ৰ নদী ব্যৱস্থাক তিনিটা প্ৰধান নদী ব্যৱস্থাত ভাগ কৰা হৈছে সেইটো আমি জানিব লাগিব যে হিমালয়ৰ পৰা যিখিনি নদী আহিছে সেইখিনিক প্ৰধান নদী তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সেইবোৰ আমি তলত আলোচনা কৰিম হিমালয়ান ৰিভাৰ ছিষ্টেম ইজ ডিভাইডেড ইনটু দ্য থ্ৰী মেজৰ ৰিভাৰ ছিষ্টেম হুইচ আৰ ডিছকাছড বিলো এইখিনি খুব গুৰুত্বপূৰ্ণ দেই আৰু এইবোৰ হৈছে এক নম্বৰ দ্য ইণ্ডাছ ছিষ্টেম অৰ্থাৎ সিন্ধু ব্যৱস্থা ইয়াত আমি সিন্ধু নদীৰ বিষয়ে আলোচনা কৰিম তাৰপিছত আছে আমাৰ দ্বিতীয়টো আছে দ্য গংগা ছিষ্টেম গংগা ব্যৱস্থা আছে আৰু 3 নম্বৰত আছে দ্য ব্ৰহ্মপুত্ৰ ছিষ্টেম অৰ্থাৎ ব্ৰহ্মপুত্ৰ ব্যৱস্থা এই তিনিটা নদী ক'ৰ পৰা উদ্গম স্থল যদি আমি চাওঁ সেইটো হ'ব হিমালয়ৰ পৰা হিমালয় ৰেঞ্জৰ পৰা এই তিনিটা নদী বৈ আহিছে সেইখিনি আছে আৰু সেইকাৰণে এইবিলাকক কোৱা হিমালয়ান ৰেঞ্জত পৰে এই নদীবিলাক আৰু হিমালয়ান ৰিভাৰ ছিষ্টেমৰ অন্তৰ্গত এই নদীখিনি আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ নদী আমি জানো নহয়নে দ্য ইণ্ডাছ ছিষ্টেম আৰু সিন্ধু ব্যৱস্থা তাত ধৰা হয় আৰু ছেকেণ্ডটো হ'ব দ্য গংগা ছিষ্টেম গংগা ব্যৱস্থা আৰু 3 নম্বৰটো হ'ব দ্য ব্ৰহ্মপুত্ৰ ছিষ্টেম এতিয়া আমি 1 নম্বৰটো আলোচনা কৰিম দ্য ইণ্ডাছ ছিষ্টেম সিন্ধু ব্যৱস্থা দ্য ইণ্ডাছ ছিষ্টেম অৰ্থাৎ সিন্ধু ব্যৱস্থা আমি যদি চাওঁ সিন্ধু নদীৰ উদ্গম স্থল তো এই মেপটো এবাৰ চাই লওকচোন এইটো হৈছে আৰু যদি আমি চাম এক ছেকেণ্ড এই সিন্ধু নদীখন তিনিটা কাণ্ট্ৰিক কেন্দ্ৰ কৰিছে সংযোগ কৰিছে তিনিটা কাণ্ট্ৰি আছে টোটেল যদি আমি চাওঁ যে আমি দেখা পাম আফগানিস্তান পাকিস্তান চাইনা আৰু ইণ্ডিয়া টোটেল আছে আমাৰ 4টা কাণ্ট্ৰি এই 4টা কাণ্ট্ৰি সংযোগিত হৈছে তাৰ মাজেৰে বৈ গৈছে আমি এইখিনি চাব লাগিব নহয়নে আমি দেখা পাইছোনে বাৰু এইটো চাইনা হয়নে ইয়াৰ পৰা আমাৰ যেটো আছিলে সিন্ধু নদীখন চাও এইটো ইণ্ডাছ যেটো ৰিভাৰ এইটো ইণ্ডাছ ৰিভাৰটো বৈ আহিছে কেনেকৈ এইফালে চাও তো এইটো পাৰ্টটো হল ইয়ালৈকে আহিছে অৰ্থাৎ পাকিস্তানক কানেক্ট কৰিছে তাৰপিছত এইফালে আফগানিস্তান আমি দেখা পাইছো আৰু ইয়াৰ মাজেৰে কি হৈছে যে বাকিখিনি সহযোগী নদীবিলাক আহিছে গিলগিট কুনাৰ তাৰপিছত আমাৰ ঝেলাম চিনাব আৰু এইটো হৈছে শ্ৰীনগৰ ওকে এই শ্ৰীনগৰত আমাৰ অৰ্থাৎ ক'ত আমি গম পালো যে জম্মু কাশ্মীৰত আমি অৰ্থাৎ জম্মু কাশ্মীৰ বুলি ক'লে এতিয়া ভুল হ'ব আমি ডাইৰেক্টলি ক'ব পাৰো যে লাডাখত আমাৰ সিন্ধু নদীক আমি বিচাৰি পাম যদি আমাৰ ভাৰতবৰ্ষৰ কথা আহি পৰে আৰু তাৰপিছত আমি চাম যে চাইনাটো আহিছে এই নদীখন চাইনালৈকে গুচি গৈছে হয়নে এইটো হৈছে আমাৰ সিন্ধু নদী ঠিক আছে সিন্ধু নদী তাৰমানে কেনেকৈ আগবাঢ়ি গৈছে এইটো চাব লাগিব আপোনালোকে ভালদৰে নটিচ কৰি লওকচোন এইটো আৰু এইখিনি পাকিস্তান হয়নে এইটো পাকিস্তান আৰু ইণ্ডাছ অৰ্থাৎ এই ৰিভাৰটো ইয়াৰ পৰা আহিছে এইটো হয়নে ইণ্ডাছ ৰিভাৰ আহিছে এনেকৈ বৈ গৈ পাকিস্তানৰ ওচৰে গৈ পেলাই শেষৰটো পইণ্টটো চাওক এইটো ক'ত পৰিছেগৈ আৰবিয়ান চিত এটা ইণ্টাৰেষ্টিং পইণ্ট এতিয়া ইয়াত আহি পৰিব যে অকল হিমালয়ৰ যিখিনি তিনিটা
নদী ব্যৱস্থাপনা আছিল আমি আলোচনা কৰিলো এতিয়া যে প্ৰথমটো হ'ব সিন্ধু ব্যৱস্থা সেকেন্ডটো হ'ব আমাৰ গংগা ব্যৱস্থা আৰু তৃতীয়টো হ'ব আমাৰ ব্ৰহ্মপুত্ৰ ব্যৱস্থা তিনিওটা নদী আহিছে হিমালয়ান ৰেঞ্জৰ পৰা হিমালয় কৈলাশ ৰেঞ্জ হয়নে কৈলাশ পৰ্বত শ্ৰেণীৰ পৰা আৰু এই তিনিটা নদী আহিছে অহাৰ পিছত শেষত এই নদীটো অৰ্থাৎ সিন্ধু নদী কেৱল সিন্ধু নদী ক'ত পৰিছে আৰবিয়ান চিত পৰিছে মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ সিন্ধু নদী শেষত গৈ পেলাই আৰব সাগৰত পৰিছে আৰু বাকি দুটা নদী বা বাকি দুখন নদী ব্ৰহ্মপুত্ৰ আৰু আমাৰ গংগা নদী ক'ত পৰিছে আমি জানো নহয় নে বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰত আহি পেলাই সেই দুখন নদী মিলিত হৈছে শেষত কেৱল সিন্ধু নদীহে আহি পেলাই আৰব সাগৰত পাইছেহি এইখিনি আমি জানিব লাগিব তো আহক অকণ বিস্তাৰিতভাৱে আমি আলোচনা কৰিলোঁ ইয়াৰ পিছৰখিনি আকৌ আপোনালোকে চাই লওক যে চাইনাত আছে আফগানিস্তানত অকণ দেখা পাইছোঁ আমি আফগানিস্তানক এইকাৰণে দেখা পাইছোঁ যে আফগানিস্তানৰ সহযোগী নদীবিলাক আহি পেলাই এই নিৰ্দিষ্ট সিন্ধু নদীত আহি পেলাই লগ লাগিছে এইখিনি দেখুওৱা আছে মেপত ঠিক আছে এইখিনি আমি চাব লাগিব সেইকাৰণে আমি মেপটো সন্নিৱিষ্ট কৰিছোঁ এইকাৰণেই আহকচোন আমি অকণ ডিপলি এইবিলাকৰ বিষয়ে আলোচনা কৰি লওঁ The Indus, also known as Sindhu, is the westernmost of Himalayan rivers in India. কি বুলি কৈছে আৰু ইণ্ডাছ সিন্ধু নামেৰেও জনাজাত মানে সিন্ধু হৈছে ভাৰতৰ হিমালয়ৰ আটাইতকৈ পশ্চিমীয়া নদী বুলি কৈছে ৱেষ্টাৰ্ণ মোষ্ট হিমালয়ান ৰিভাৰ্ছ এইটো আটাইতকৈ পশ্চিমীয়া নদীৰ কথা যদি আহি পৰে সেইটো হ'ব সিন্ধু আৰু চাম আমি যে ইট অৰিজিনেটছ ফ্ৰম এ গ্লেচিয়াৰ নিয়াৰ বখাৰছু ইন দ্য টিবেটিয়ান ৰিজিয়ন নিয়াৰ মানসৰোবৰ লেক অৰ্থাৎ মানসৰোবৰ যিটো হ্ৰদৰ পৰা আহিছে আৰু এইটো আছে তিব্বতৰ পৰা হয়নে হিমালয়ৰ যিটো তিব্বত তাৰ পৰা আহিছে আৰু তাত তাৰমানে নিৰ্দিষ্ট জেগাটোৰ সেই অঞ্চলটোৰ নাম হৈছে বখাৰছুৰ বুলি কোৱা হয় এইটো হৈছে আমাৰ সিন্ধু নদীৰ কথা উল্লেখ কৰা হৈছে অৰিজিনেটছটো চাব মানসৰোবৰ লেক ঠিক আছে ইন টিবেট ইট ইজ ন'ন এজ ছিংগি খাম্বান অৰ লায়ন্স মাউথ তাৰমানে তিব্বতত কি বুলি কোৱা হয় ইয়াক যে ছিংগি খাম্বান মনত ৰাখিব সিন্ধু নদীক কি বুলি কোৱা হয় ছিংগি খাম্বান বা সিংহৰ মুখ বুলি জনা যায় এইটো খুব গুৰুত্বপূৰ্ণ যিখিনি পইণ্ট আমি ইয়াত ডিছকাছ কৰিছোঁ এইবিলাক খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাহিৰে বাকীখিনি কুৱেশ্যনছ ইয়াৰ পৰা ক্ৰিয়েট হ'ব নালাগে পৰাপক্ষত আমি যিখিনি ইম্পৰ্টেণ্ট পইণ্ট গোটেইখিনি আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু হিমালয়ান ৰেঞ্জৰ যিখিনি নদী আছে তাৰ গুৰুত্বপূৰ্ণ ডাটাসমূহ আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ মনত ৰাখিব যে তিব্বতত কি বুলি কোৱা হয় ছিংগি খাম্বান বা লায়ন্স মাউথ অৰ্থাৎ ছিংগি খাম্বান বা সিংহৰ মুখ বুলি তিব্বতত কোৱা হয় সিন্ধু নদীক ঠিক আছে এই উদ্গম স্থলটো আৰু ভাৰতত ক'ত আমি দেখা পাইছোঁ ভাৰতত আমি দেখা পাইছোঁ সিন্ধু নদী প্ৰৱেশ ক'ত কৰে সেইটো গুৰুত্বপূৰ্ণ হ'ব আৰু মনত ৰাখিব এইটো হ'ব ভাৰতত সিন্ধু নদী প্ৰৱেশ কৰে দামচুক অৰ্থাৎ লাডাখৰ পৰা আমি কৈছোঁ নহয় যে লাডাখৰ অঞ্চলটো আগতেতো লাডাখ নাছিল বাৰু তেতিয়া কি আছিল জম্মু কাশ্মীৰ বুলি আছিল এতিয়াতো লাডাখ এক্সট্ৰা হেৰি কৰাই হ'ল হয়নে আমি জানো ইউনিয়ন টেৰিটৰিজ কৰা হৈছে আৰু লাডাখৰ ৰাজধানী আমি জানো লেহ হয়নে তো এইখিনি আমি জানোৱেই আৰু এতিয়া কি কৈছে চাওঁ যে ভাৰতত সিন্ধু নদী প্ৰৱেশকাৰী দামচুক লাডাখৰ পৰা আৰু শেষত ই আৰব সাগৰত মিলি যায় বা লগ লাগে এইটো আমি চালোঁ মেপত নহয়নে শেষত গৈ পেলাই সিন্ধু নদী আহি পেলাই ক'ত লগ লাগিছে আৰব সাগৰত বা আৰবিয়ান চিত এতিয়া আমি চাম ইন জম্মু এণ্ড কাশ্মীৰ ইটছ হিমালয়ান ট্ৰিবিউটাৰিজ আৰ জম্মু কাশ্মীৰত এই সিন্ধু নদীৰ উপনদীসমূহ যদি আমি এবাৰ চাওঁ সেইখিনি হ'ব যে জনস্কাৰ দ্ৰাছ গৰ্টাং শ্যোক শিগাৰ নুব্ৰা গিলজিত এটচেট্ৰা অৰ্থাৎ জম্মু কাশ্মীৰত ইয়াৰ হিমালয়ৰ উপনৈসমূহ হ'ল এইখিনি খুব গুৰুত্বপূৰ্ণ সিন্ধু নদীৰ উপনৈসমূহ আমি চাম এতিয়া আৰু এইখিনি হ'ব জনস্কাৰ দ্ৰাছ গুৰটাং শ্যোক শিগাৰ নুব্ৰা আৰু গিলগিট এইখিনি আৰু কুৱেশ্যনত দিয়া থাকিব যে গিলগিট উপনদীখন কোনখন নদীৰ বা দ্ৰাছ আৰু নাইবা সুধিব পাৰে যে গুৰটাং শ্যোক শিগাৰ এইখিনি সিন্ধু নদীৰ উপনদী আৰু এইবিলাক জম্মু কাশ্মীৰত এইখিনি উপনৈ আমি দেখা পাওঁ ঠিক আছে আৰু মনত ৰাখিব এইটো যে ইটছ most important tributaries which join Indus at various places are Jhelum, Chenab, Ravi, Bias and Satluj অৰ্থাৎ কি বুলি কৈছে যে বিভিন্ন স্থানত সিন্ধুৰ লগত সংযুক্ত হোৱা ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপনৈসমূহ এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পৰা প্ৰশ্ন আহি থাকে যে তলৰ কোনখন উপনদী মানে মেইন নদীটো কোনটো বুলি সুধি দিয়ে আৰু ঝেলামটো কাৰ উপনদী
সেই তেনেকৈ কুৱেশ্যনছখিনি আহি পৰে ঝেলাম চেনাব ৰবি ব্যাস আৰু সতলেজ এইখিনি খুব গুৰুত্বপূৰ্ণ উপনদী আৰু এই উপনদীকেইটা কাৰ আমি জানো আমি এতিয়া আলোচনা কৰি আছোঁ সিন্ধু নদী অৰ্থাৎ হিমালয়ান যিখিনি ব্যৱস্থা আছে হিমালয়ান ছিষ্টেমৰ ৰিভাৰ ছিষ্টেমত এইখিনি পৰে প্ৰথমতে আমি জানো যে সিন্ধু নদী আহিছে তাৰপিছত আহি পেলাই শেষত ক'ত পৰিছে আৰবিয়ান চিত আৰু ইয়াৰ সহায়ক নদীসমূহ আছে এইখিনি তো ঝেলাম চেনাব ৰবি ব্যাস সতলেজ এইখিনি আমি গম পালোঁ তাৰপিছত আমি গম পালোঁ কি যে জম্মু কাশ্মীৰত কি কি দেখা পাইছোঁ আমি জান্সকাৰ দ্ৰাছ গুৰটাং শ্বোক চিগাৰ নুব্ৰা গিলগিট এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ উপৰিও কাবুল নদী হ'ল ইয়াৰ এটি সহযোগী নদী অৰ্থাৎ কাবুল নদীও সিন্ধু নদীৰ এটি সহযোগী নদী এইখিনি আমি সিন্ধু নদীৰ ওপৰত আলোচনা কৰিলোঁ এতিয়া আমি চাম আমাৰ দ্বিতীয়টো হিমালয়ান ৰেঞ্জৰ যি আছিল হিমালয়ান ৰিভাৰ ছিষ্টেমত দ্বিতীয়টো আছিল আমাৰ গংগা ছিষ্টেম এতিয়া আমি গংগা ছিষ্টেমৰ বিষয়ে আলোচনা কৰিম তো আমি চাব লাগিব আমাৰ এই মেপখন এবাৰ আপোনালোকে ভালদৰে চাই লওক ইয়াত আপোনালোকে দেখা পাইছে যে গংগোত্ৰী গ্লেচিয়াৰ আমি দেখা পাইছোঁ হয়নে একে ওপৰত কি দেখা পাইছোঁ গংগোত্ৰী গ্লেচিয়াৰ অ'কে এইটো হৈছে গংগোত্ৰী গ্লেচিয়াৰ আৰু আমি চাম যে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা কি ওলাই আহিছে আমাৰ চাবলৈ গ'লে আমাৰ গংগা নদীখন ওলাই আহিছে আৰু তাৰ পিছতে তাৰ লগতে আহিছে এটি নদী আমি চাব লাগিব যমুনা নদী দেখা পাইছোঁ আমি যমুনা আহিছে আৰু যমুনা আহি পেলাই আপোনাৰ এলাহাবাদত লগ লাগিছে কাৰ সৈতে আমাৰ গংগা নদীৰ সৈতে আৰু এই দুখন উদ্গম স্থল দুয়োখন নদীৰ ক'ত আছে সেইটো চাবলগীয়া আৰু এইটো হৈছে গংগোত্ৰী গ্লেচিয়াৰ এক ছেকেণ্ড এইটো হৈছে গংগোত্ৰী গ্লেচিয়াৰ দুয়োখন নদীৰে হয়নে এইটো এটা আছে আৰু এইটো এটা আছে সেইটো দুটা গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আহিছে আৰু আমাৰ এইটো হৈছে আমাৰ গংগা নদী এইটো দেখা পাইছেনে এইটো গংগা নদী আৰু ইয়াৰ মাজে মাজে কি হৈছে যিটো এলাহাবাদ আছে তাৰপিছত আমাৰ কনৌজ আছে এইখিনি আৰু ইয়াৰ লগত সহযোগী আমি নদীখন দেখা পাইছোঁ বাওঁ আৰু সোঁফালৰ বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে নদীখিনি আহি পেলাই কেনেকৈ সংযোগ কৰিছে এবাৰ চাই লওক যে যমুনা আৰু গংগা আহিছে আহি পেলাই যমুনা ৰিভাৰ ক'ত লগ লাগিছে এলাহাবাদত লগ লাগিছে আৰু লক্ষ্ণৌ এইখিনি যিখিনি বাকীখিনি নদী আছে ঘাগ্ৰা গণ্ডক কোচি মহানদী পদ্মা দামোদৰ বেটৱা কেন সিন্ধ বানাস চাম্বল আৰু কালি সিন্ধু এইখিনি নদী হৈছে ইয়াৰ সহযোগী নদী তো আহকচোন আমি এতিয়া ইয়াৰ বিষয়ে অকণ আলোচনা কৰি লওঁ The Ganga system is the second major drainage system of India. First to kun ami gom palu je heitu hoise amar Hindu nodi. Okay, Ganga ব্যবস্থা হচ্ছে ভারতের দ্বিতীয় প্রধান পানি নিষ্কাশন ব্যবস্থা এটা চাব লাগিব আৰু it rises in the Gangotri glacier near গৌমুখ অৰ্থাৎ ক'ৰ পৰা ওলাই আহিছে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আমি দেখা পাইছিলোঁ নহয় মেপত আৰু ইয়াৰ তাৰমানে য'ত ওলাইছে তাতে ইয়াৰ চাম আমি 3900 মিটাৰ ওকে 3900 অৰ্থাৎ 3900 মিটাৰ উচ্চতাত আছে চাই লওক এবাৰ ভালদৰে যে ইট ৰাইজেছ ইন দ্য গংগোত্ৰী গ্লেচিয়াৰ নিয়াৰ গৌমুখ 3900 meter in the Uttarakhand district of Uttarakhand. Here it is known as the Bhagirathi. কি বুলি কৈছে ইয়াক কি বুলি কোৱা হৈছে তাত ভাগীৰথী বুলি জনা গৈছে তো চাব দেই উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গৌমুখৰ ওচৰৰ গংগোত্ৰী হিমবাহত 3900 মিটাৰ ওপৰলৈ উঠিছে আমাৰ এই ৰিভাৰ ঠিক আছে উত্তৰকাশী জিলাত পৰে আৰু এইটো উত্তৰাখণ্ডত আমি দেখা পাম গংগোত্ৰী মানে আমাৰ গংগোত্ৰী হিমবাহ আমাৰ গংগা নদীৰ আৰু এটো কিমান ওপৰলৈ উঠিছে 3900 মিটাৰ ওপৰলৈ উঠিছে আৰু এই স্থানত যেটো 3900 মিটাৰ ওপৰলৈ উঠিছে সেই স্থানত তাৰমানে এই নদীখনক কি বুলি কোৱা হয় ভাগীৰথী আৰু শেষত ইয়াত কি আছে যে ক'ত কি নদী সংযোগ হৈছে সেই কাৰণে নদী হিচাপত ইয়াক কিন্তু পাঁচটা আমি ভাগ দেখা পাম পিছত প্ৰয়াগ বুলি কয় পঞ্চপ্ৰয়াগ বুলি কয় আৰু এইখিনি চাবলগীয়া গুৰুত্বপূৰ্ণ আৰু আমাৰ ৰাষ্ট্ৰীয় নদী হৈছে গংগা সেইকাৰণে গংগা নদীৰ বিষয়ে আমি বহু কথা জানিব লাগিব প্ৰথমতে আমি গম পালো যে ক'ৰ পৰা আহিছে সেইটো গম পালো গংগোত্ৰী গ্লেচিয়াৰৰ পৰা মনত ৰাখিব গংগোত্ৰী গ্লেচিয়াৰ গৌমুখৰ পৰা আৰু উত্তৰকাশী ডিষ্ট্ৰিক্টত আমি দেখা পাইছো উত্তৰাখণ্ডত হয়নে উত্তৰাখণ্ডত গংগোত্ৰী গ্লেচিয়াৰ তাৰ পৰা আহি সেই জেগাত তাৰমানে যিমান ওপৰলৈ উঠিছে 3900 মিটাৰ আৰু সেই জেগাত
এই নদীখনৰ নাম ভাগীৰথী বুলি জনা যায় মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আমি চাম এট দেৱপ্ৰয়াগ the Bhagirathi meets the Alakananda hereafter it is known as the Ganga অৰ্থাৎ দেৱপ্ৰয়াগত ভাগীৰথীয়ে অলকানন্দাক লগ পায় আমি কৈছো নহয় যে দেৱপ্ৰয়াগ বুলি এতিয়া যিখিনি অথনি ৰঙা ৰঙা ফুট দিয়া আছিলে আপোনালোকে নোটিস কৰিছিল চাগে নহলে আপোনালোকে আকৌ ভিডিওটো বেক কৰি পেলাই সেইখিনি চাব পাৰে তাত কি কৈছে ভাগীৰথীয়ে যেতিয়া অলকানন্দা নদীক লগ পায় অৰ্থাৎ ভাগীৰথী হৈ আহি আছে এতিয়া হানে ওপৰৰ পৰা আহিছে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা তো ভাগীৰথী আহি আছে যেতিয়া ভাগীৰথী নদী তাৰমানে সহযোগী নদী অলকানন্দাই টাচ কৰে কানেক্ট কৰে তেতিয়া কিন্তু ইয়াৰ নাম কি হ'ব তেতিয়া গংগা বুজি পাইছেনে এইটো চাওক যে এনেকৈ আহিছে গংগা নদী হয়নে আৰু যেতিয়া অলকানন্দা আহি পেলাই ইয়াত লগ লাগেহি হয়নে এই দেখোন এইটো ইয়াত আহিছে আহি পেলাই ইয়াত লগ লাগিলে এনেকৈ আহি পেলাই ইয়াত কি লগ লাগিলে অলকানন্দা লগ লাগিছে এইটো অলকানন্দা এইটো গংগা আহি আছে আৰু এই ঠাইডোখৰক কোৱা হয় মানে এই ঠাই যিখনক তাৰপিছত কি বুলি জনা যায় গংগা বুলি জনা যায় তাৰপিছত ভাগীৰথী নদী আমি গম পালোঁ নহয়নে সেইটো কথা ইয়াত উল্লেখ কৰিছে যে ভাগীৰথী অলকানন্দাক লগ পায় তেতিয়া ইয়াৰ পিছত ইয়াৰ নাম গংগা বুলি আমি জানো আৰু অলকানন্দা হেজ ইটছ source in the Satopant glacier above বদ্ৰীনাথৰ ওপৰৰ সতোপথ হিমবাহত অলকানন্দাৰ উৎস আৰু অলকানন্দাৰ যদি নন্দা যিটো নদীখন আছে সেইটোৰ যদি আমি উৎসটো চাওঁ মেইন চ'ৰ্চটো বদ্ৰীনাথৰ ওপৰৰ সতোপন্থ সেইটো জানিব লাগিব আৰু দ্য অলকানন্দা কনচিষ্ট অফ দ্য ধলি এণ্ড দ্য বিষ্ণু গংগা উইচ মিট এ যোশীমাত অৰ বিষ্ণু প্ৰয়াগ অলকানন্দা ধলি আৰু বিষ্ণু গংগাৰে গঠিত যিবোৰ যোশীমঠ বা বিষ্ণু প্ৰয়াগত এইবিলাক লগ হয় শেষত আকৌ আমি চাম প্ৰথমতে আমি গম পালোঁ যে দেৱপ্ৰয়াগ পালোঁ আমি ইতিমধ্যে নহয়নে তাৰপিছত আমি দেৱপ্ৰয়াগত লগ পালে কাক লগ পাইছিলে অলকানন্দাক লগ পালে এতিয়া আকৌ ধলি বিষ্ণু গংগাৰে গঠিত সেইটো হৈছে বিষ্ণু প্ৰয়াগত লগ হয় এতিয়া ধলি আৰু বিষ্ণু গংগাৰ সৈতে গঠিত হৈছে আৰু সেই দুটা লগ লাগি পেলাই বিষ্ণু প্ৰয়াগত লগ হয় যোগীমঠ এইখিনি তাৰপিছত আমি চাম দ্য আদাৰ ট্ৰিবিউটাৰিজ অফ অলকানন্দা সাচ এজ দ্য পিণ্ডাৰ জইন্স it at Karnaprayag while Mandakini or Kaliganga meets it at Rudraprayag অর্থাৎ অলকানন্দাৰ আন উপনৈ যিবোৰ হৈছে যে পিণ্ডাৰে মনত ৰাখিব এইখিনি অলকানন্দাৰ গুৰুত্বপূৰ্ণ উপনৈ আমি চাম যে পিণ্ডাৰ নদীয়ে কৰ্ণপ্ৰয়াগত ইয়াৰ লগত যোগ দিয়ে চাব এইটো গুৰুত্বপূৰ্ণ আৰু তাৰপিছত ক্ৰমান্বয়ে গংগা আহি আছে আৰু ইয়াৰ অলকানন্দাৰ যিখিনি উপনৈ আছে সেইখিনিয়ে ক'ত লগ দিছে তাৰমানে সংগ দিছে আমাৰ গংগাৰ সৈতে তো সেইখিনিত তাৰমানে নিৰ্দিষ্ট নাম দিয়া হৈছে পিণ্ডাৰে কৰ্ণপ্ৰয়াগত ইয়াৰ লগত যোগ দিয়ে আৰু আনহাতে মন্দাকিনী যিখন আমাৰ উপনদী আছে সেইখিনিয়ে কালি গংগাই ৰুদ্ৰপ্ৰয়াগত লগ পায় ঠিক আছে আৰু এট নন্দাপ্ৰয়াগ অলকানন্দা মিটছ নন্দাকিনী আৰু নন্দপ্ৰয়াগত কি হয় অলকানন্দাই নন্দাকিনী নদীক লগ পায় এইখিনি চাম তাৰপিছত আমি দেৱপ্ৰয়াগ কৰ্ণপ্ৰয়াগ নন্দপ্ৰয়াগ ৰুদ্ৰপ্ৰয়াগ এণ্ড বিষ্ণুপ্ৰয়াগ এইখিনি আমি পালোঁ নহয়নে আৰু কালেক্টিভলি ন'ন এজ পঞ্চপ্ৰয়াগ আৰু পঞ্চপ্ৰয়াগ আমি ক'ত দেখা পাম যে গংগা নদীক কেন্দ্ৰ কৰি আমি এই প্ৰয়াগখিনি দেখা পাম আৰু এইখিনি প্ৰয়াগ কি কি আছিল আমি চালোঁ যে দেৱপ্ৰয়াগ আছিল কৰ্ণপ্ৰয়াগ আছিল নন্দপ্ৰয়াগ আছিল ৰুদ্ৰপ্ৰয়াগ আছিল আৰু বিষ্ণুপ্ৰয়াগ মানে বিভিন্ন নদীখিনি লগ লাগি পেলাই সেইটো হৈছে আৰু কোন কোন ঠাইত লগ লাগিছে সেই যিখিনি পাৰ্টিকুলাৰ ঠাইত লগ লাগিছে সেইখিনিকে প্ৰয়াগ বুলি কোৱা হয় আৰু পাঁচটা প্ৰয়াগত লগ পাইছে আমি আমাৰ যিটো গংগা নদীক আমি পাঁচটা প্ৰয়াগত দেখা পাম ঠিক আছে ইয়ালৈকে আপোনালোকৰ খুব সম্ভৱ ক্লিয়াৰ হৈ আছে দেৱপ্ৰয়াগ কৰ্ণপ্ৰয়াগ নন্দপ্ৰয়াগ ৰুদ্ৰপ্ৰয়াগ আৰু বিষ্ণুপ্ৰয়াগ এইবিলাকক সামূহিকভাৱে পঞ্চপ্ৰয়াগ বুলি কোৱা হয় আৰু এই প্ৰয়াগবিলাক কাৰ লগত জড়িত গংগা নদীৰ লগত জড়িত তাৰপিছত আমি চাম যে দ্য লেফ্ট বেংক ট্ৰিবিউটাৰিজ অফ গংগা আৰ ৰামগংগা গোমতী কালী অৰ শাৰদা গণ্ডক কোচি আৰু ঘাগ্ৰা তো কি বুলি কৈছে যে গংগা নদীৰ বাওঁপাৰৰ উপনৈসমূহ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ গংগা নদীৰ বাওঁপাৰৰ উপনদীসমূহ হ'ল ৰামগংগা গোমতী কালী বা শাৰদা গণ্ডক আৰু কোচি এইখিনি ঠিক আছে এতিয়ালৈকে যদি আপোনালোকৰ কিবা কনফিউজন আছে আপোনালোকে আকৌ ৰিৱাইণ্ড কৰি পেলাই ভিডিঅ'টো চাব বেক কৰি চাব আৰু মেপখন আকৌ আপোনালোকে চাব আমি বেছিকৈ ক'লে মানে ভিডিঅ'টো দীঘলীয়া হৈ পৰে সেইকাৰণে আমি যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আমি আলোচনা কৰি আছোঁ তাৰপিছত দ্য ৰাইট বেংক ট্ৰিবিউটাৰিজ এতিয়া আমি চালোঁ যে লেফ্ট বেংক ট্ৰিবিউটাৰিজ গংগা নদী আমি চাম এইখিনি হ'ব মনত ৰাখিব এইটো ৰামগংগা গোমতী কালী বা শাৰদা গণ্ডক আৰু কোচি ঘাগ্ৰা এইখিনি হৈছে আমাৰ বাওঁ পাৰৰ গংগা নদীৰ বাওঁ পাৰৰ উপনদীসমূহ এতিয়া আমি চাম এইবিলাকক কোৱা হয় লেফ্ট বেংক ট্ৰিবিউটাৰিজ
এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব তাৰপিছত আমি চাম গংগা নদীৰ ৰাইট বেংক ট্ৰিবিউটাৰিজ বিলাক আমি ব্ৰহ্মপুত্ৰটো জানোৱেই নহয় নে ঠিক একেদৰে আমি গংগাৰো জানিব লাগিব আমি তাৰপিছত সিন্ধুৰো জানিম এই তিনিওটা মানে হিমালয়ান ৰিভাৰ সিস্টেমৰ অন্তৰ্গত আৰু তিনিওটাৰ ভিতৰত একমাত্ৰ নদী যেটো আৰব সাগৰত আহি পেলাই মিলি যায় আৰু আৰব সাগৰৰ লগত লগ লাগে আৰু এইটো আছিল সিন্ধু তাৰপিছত সিন্ধু তাৰ বাকিখিনি ব্ৰহ্মপুত্ৰ আৰু গংগা কোত লগ পায় শেষত গৈ পেলাই কোত মিলি যায় সেইটো হ'ব আমাৰ বংগোপসাগৰত বে অফ বেংগল এটা ৰাইট বেংক ট্ৰিবিউটাৰিজ আমি চাম গংগা আৰু যমুনা ঠিক আছে দ্য ৰাইট বেংক ট্ৰিবিউটাৰিজ অফ গংগাজ আৰ গংগাৰ মানে সোপাৰ আৰু উপনদীসমূহ আমি চাম সেইটো হ'ব যমুনাক আমি গম পাইছিলো দেখা পাইছিলো হয়নে যে গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আহিছে একেলগে আহি পেলাই কিন্তু এলাহাবাদত লগ পাইছে ঠিক আছে এইটো আৰু সেইকাৰণে গংগাৰ উপনদী হৈছে যমুনা সেইটো আমি জানিব লাগিব আৰু সোপাৰৰ উপনদী যদি আমি চাম যে ৰাইট বেংক ট্ৰিবিউটাৰিজ গংগাৰ সেইখিনি হ'ব যমুনা আৰু সোণ বুলি কোৱা হয় আৰু যমুনাই এলাহাবাদত গংগাৰ লগত যোগ দিয়ে আমি মেপত দেখা পাইছিলো হয়নে এলাহাবাদত লগ পাইছিলে তাৰপিছত আমি চাম কুশি ইজ কল্ড এজ সৰু অফ বিহাৰ কুশি নদীকটো আমি জানো এই বিহাৰৰ দুখ বুলি কোৱা হয় while দামোদৰ ইজ কল্ড এজ সৰু অফ বেংগল এজ দিস কল্ড ফ্লাডস in these regions হুগলি ইজ এ distributary of Ganga flowing through Kolkata কুশিক বিহাৰৰ দুখ বুলি কোৱা হয় আমি সেইটো জানো হয়নে যে বানপানীৰ সৃষ্টি কৰে আৰু বহুত ত্ৰাসৰ সন্মুখীন হ'বলগীয়া মানুহবিলাকে সেইকাৰণে কুশিক বিহাৰৰ দুখ বুলি কোৱা হয় আৰু দামোদৰক বংগৰ দুখ বুলি কোৱা হয় সেইটো আমি জানো যে দামোদৰ নদীক বংগৰ দুখ বুলি কোৱা হয় অৰ্থাৎ বানপানীৰ সৃষ্টি হৈ পৰে নাজল নাথল অৱস্থা হৈ পৰে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈ পৰে সেইকাৰণে দুখ বুলি কোৱা হয় কাৰণ এইবোৰে এই অঞ্চলবোৰত বানপানীৰ সৃষ্টি কৰে ঠিক একেদৰে আমি হুগলি কলকাতাৰ মাজেৰে বৈ যোৱা গংগাৰ এটি বিতৰণকাৰী এইটো খুব গুৰুত্বপূৰ্ণ ডিষ্ট্ৰিবিউটৰী ওকে এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু কেতিয়াবা কি কোৱা হয় যে ব্ৰহ্মপুত্ৰ নদীক অসমৰ দুখ বুলি কোৱা হয় এইটো মনত ৰাখিব দেই ইয়াৰ পিছত আমি চাম আমাৰ থাৰ্ডটো হিমালয়ান ৰিভাৰ সিস্টেম যেটো আছে ইয়াৰ তৃতীয়টো হৈছে হিমালয়ান ৰেঞ্জৰ অহা নদীখন আমি চাম আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে আমি জানো ইতিমধ্যে নহয়নে হলেও আমি চাই লওঁ ইয়াৰ বেছিকখিনি আমি চাব লাগিব It is one of the largest river of the world. It is known as Shangpu in Tibet, Dihang or Siang in Arunachal Pradesh, Brahmaputra in Assam and Jamuna in Bangladesh. কি বুলি কৈছে আমি জানো এইখিনি নহয়নে এইটো পইণ্টখিনি মনত ৰাখিব লাগিব যে ইয়াক কি বুলি কোৱা হয় তিব্বতত ইয়াক কি বুলি কোৱা হয় চাংপু ইয়াৰলিং চাংপু বুলি কোৱা হয় তিব্বতত আৰু দিহাং আৰু চিয়াং ক'ত কয় এইটো আমি জানো যে দিহাং আৰু চিয়াং কোৱা হয় অৰুণাচল প্ৰদেশত আৰু ব্ৰহ্মপুত্ৰ বুলিতো আমাৰ অসমত কোৱাই হয় আমি জানো আৰু যমুনা বুলি ব্ৰহ্মপুত্ৰ নদীক কোৱা হয় বাংলাদেশত এইখিনি আমি জানিব লাগিব এইখিনি বেছিক আৰু এইখিনি জানিবই লাগিব আমি তাৰপিছত আমি চাম ব্ৰহ্মপুত্ৰ ফৰ্মছ লাৰ্জ নাম্বাৰ অফ ৰিভাৰাইন আইলেণ্ড মাজুলী ইজ দ্য লাৰ্জেষ্ট ৰিভাৰাইন আইলেণ্ড ইন দ্য ৱৰ্ল্ড ব্ৰহ্মপুত্ৰৰ বৃহৎ সংখ্যক নদীৰ পাৰৰ দ্বীপ গঠন কৰে মাজুলী বিশ্বৰ সৰ্ববৃহৎ নদীৰ পাৰৰ দ্বীপ মাজুলী হৈ গ'ল তাৰপিছত আমি চাম একেবাৰে সৰু দ্বীপটো গঠন কৰে ব্ৰহ্মপুত্ৰ নদীয়ে আৰু সেইটো হৈছে উমানন্দ ঠিক আছে এইখিনি জানিব লাগিব হয় নহয় তাৰপিছত আমি চাম the combined stream of Ganga and Brahmaputra forms the biggest delta in the world the Sundarbans covering an area of 58,752 square kilometer its major part is in Bangladesh অৰ্থাৎ কি বুলি কৈছে যে গংগা আৰু ব্ৰহ্মপুত্ৰৰ সমন্বিত ধাৰাটোৱে 58,752 বৰ্গ কিলোমিটাৰ আয়তনেৰে বিশ্বৰ সৰ্ববৃহৎ বদ্বীপ সুন্দৰবন গঠন কৰে এইটো সুন্দৰবন গঠন কৰিছে আমাৰ গংগা আৰু ব্ৰহ্মপুত্ৰ সমন্বিতে যেতিয়া লগ হৈছে এটা বদ্বীপ ক্ৰিয়েট কৰি লৈছে আৰু সেইটো সুন্দৰবন মনত ৰাখিব আৰু কিমান কিলোমিটাৰ আয়তন এইটো চাব লাগিব এইটো খুব গুৰুত্বপূৰ্ণ গংগা আৰু ব্ৰহ্মপুত্ৰ লগ হৈ পেলাই যেটো বদ্বীপ ডেল্টা সৃষ্টি কৰিছে তাৰ আয়তন হ'ব টোটাল 58,752 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ প্ৰধান অংশ ক'ত দেখা পোৱা যায় যে বাংলাদেশত দেখা পোৱা যায় ঠিক আছে আৰু এইখিনি আকৌ আমি চাম ব্ৰহ্মপুত্ৰ ইজ ভলিউম ৱাইজ লাৰ্জেষ্ট ৰিভাৰ অফ ইণ্ডিয়া অৰ্থাৎ আকাৰত ব্ৰহ্মপুত্ৰ নদীখন আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ নদী আয়তনৰ ফালৰ পৰা এইটো ঠিক আছে আৰু দৈৰ্ঘ্যৰ ফালৰ পৰা যদি আমি চাম আয়তনৰ ফালৰ পৰা মানে বহল হিচাপত আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ নদী হৈছে ব্ৰহ্মপুত্ৰ মনত ৰাখিব আৰু দৈৰ্ঘ্য হিচাপত হ'ব আমাৰ গংগা ঠিক আছে ব্ৰহ্মপুত্ৰ ইজ দ্য ভলিউম ৱাইজ লাৰ্জেষ্ট ৰিভাৰ অফ ইণ্ডিয়া whereas length wise Ganga is the longest river in India ব্ৰহ্মপুত্ৰ আয়তনৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ ডাঙৰ নদী অৰ্থাৎ যেটো বহল মহাবাহু বুলি কোৱা হয় না
মহাবাহু ব্ৰহ্মপুত্ৰ অৰ্থাৎ দৈৰ্ঘ্যৰ ফালৰ পৰা যিটো দীঘলীয়া চিষ্টেমত যদি চোৱা হয় তেতিয়া হ'ব আমাৰ গংগা অৰ্থাৎ আমাৰ গংগাকটো আমি মা বুলি পূজা কৰি আহিছোঁ নহয়নে গংগা মা তো গংগা মাইয়া বুলি কোৱা হয় তো আমি জানো ৰাষ্ট্ৰীয় নদীও আমাৰ এইখিনি খুব গুৰুত্বপূৰ্ণ আমি আজি টোটেল হিমালয়ান ৰিভাৰ ৰেঞ্জৰ বা হিমালয়ান ৰিভাৰ চিষ্টেমটো আলোচনা কৰিলোঁ তিনিটা প্ৰধান নদী আছিলে এইখিনিৰ বিষয়ে আমি যিখিনি ইম্পৰ্টেণ্ট পইণ্ট বুলি আমি ভাবি লৈছোঁ সেইখিনি আমি আলোচনা কৰিলোঁ শেষত মৰমৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা পাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ জয় অসম